Morning guys, welcome back to my channel. So আজি মই অসমীয়াত ব্লগটো কৰিম। মই আজি এতিয়া আছো আপোনালোকৰ এটো হল আপোনাৰ মৰিগাঁও আপোনাৰ হুমামাৰো মৰিগাঁও এটো জাগিৰোড লিংক ৰোড বুলি কয়। সো মই ইয়াতে এটা প্ৰজেক্ট কৰিব গৈ আছো। প্ৰজেক্ট মানে বেছি ডাঙৰো নহয়। আপোনাৰ এটা গোট ফাৰ্মিং এটা কৰিম বুলি ভাবিছো, ছাগলীৰ ফাৰ্মিং। মোৰ এনেকৈ সেইটো কাৰণে মই পাৰ্টনাৰো লৈছোঁ। প্লাছ আপোনালোকৰ তাতে মই আপোনালোকৰ জেগাটোত গৈ পেলাই দেখাম কিয় মানে আৰু এটা মানে ইকো কেম্প টাইপ এটা মানে ল'ব লগা হৈছে। মানে ল'ব লগা নহয়, মোৰ মন আছিলে এটা ইকো কেম্প খুলিম, নিজৰ ফাৰ্ম হাউচ টাইপ এটা খুলিম, মানে গাঁৱলীয়া পৰিৱেশ এটা মানে থাকিবলৈ এবাৰ মন যায়। চ' গুৱাহাটীত আৰু দেখিছে কেনেকা এটা কংক্ৰিট হেৰি টাইপত মানে জেগা এটাত থাকোঁ, ব্লক টাইপ হৈ থাকে। চ' এইটো বহুত মন আছিলে, সেইটো কাৰণে যিহেতু এই ফাৰ্মিংটো কৰিব গৈ আছিলোঁ, সেইটো কাৰণে মোৰ প্লেনিংটো আহিল যে কিয়নো এটা ইকো কেম্প খোলা নাযাওঁ কিয়। সেইটো কাৰণে এইটো ছিজনেল টাইপে হ'ব বস্তুটো, ময়ো থাকিবলৈ, মোৰ ফেমিলিও থাকিব পাৰিব, আৰু ভাল আৰু মোৰ ফ্ৰেণ্ডছ যাব, চবেই এটা চিল আউট, এটা হেং আউট টাইপ ভাল এটা জেগা এটা হ'ব। আপোনালোক গৈ পেলাই আমাৰ প্ৰিপেৰেশ্যনবিলাক কেনেকুৱা হৈছে, মোটামুটি 70 to 80% ৱৰ্ক কমপ্লিট হৈ গৈছে। এতিয়ালৈকে মই ব্লগবিলাক দিবলৈ সময় নাপাওঁ, এইপিনে কোৰ্ট মিলাব লাগে, এইপিনে আপোনালোকৰ ইয়াতে আহিবলৈ সময় নাপাওঁ, মিলাব দিগদাৰ হৈ যায়। চ' আজি আপোনালোকক দেখাম মোটামুটি কিমান কাম হৈছে, আপোনালোকৰ কেনেকুৱা লাগিছে, আপোনালোকেও কমেণ্টছ দিব, আপোনালোকৰ কিবা থাকিলে মতামতবিলাক দিব। যদি মই আৰু কিবা বেলেগ কিবা কৰিব মানে পাৰোঁ, মই ছাইটত গৈ মোৰ প্লেনিংখিনি আৰু কম, গোটেই হোৱা নাই যিহেতু বস্তুটো, মই গৈ পেলাই আপোনালোকক দেখাই আছোঁ। এতিয়া মৰিগাঁৱত মোৰ অলপ কাম আছে, সেইখিনি কামখিনি কৰি মই আপোনালোকৰ বস্তু ইলেক্ট্ৰিকেলৰ কিবা বস্তু কিনিব আছে, সেইবিলাক কিনি মেলি তাৰপিছত আপোনাৰ ছাইটত যাম, ছাইটত গৈ আপোনালোকক দেখাই আছোঁ। চ' এইপিনেদি সোমাই পেলাই আহে আমাৰ ফাৰ্ম হাউচলৈ, ইকো কেম্পলৈ, ফাৰ্ম হাউচ ইকো কেম্প যি কয় আৰু। সেইটো দেখিছে, সেইটো আমাৰ বনাই আছোঁ থাকা লজিংটো। এতিয়া আমাৰ এইপিন দি পেলাই এটা ৰাস্তা হ'ব, ৰাস্তাটো এতিয়ালৈকে বনোৱা হোৱা নাই, এতিয়ালৈকে কথা পাতি থৈছোঁ খালি। এতিয়া মই এইপিন দি পেলাই বেলেগ ৰাস্তা দি পেলাই সোমাই আছোঁ। এইপিন দি পেলাই এণ্ট্ৰিটো হ'ব, এই গছৰ দুটা গছৰ মাজেদি পেলাই এণ্ট্ৰিটো কৰাম, তাতে আপোনাৰ বাউণ্ডেৰী হ'ব। চ' এইবিলাক কাম হৈ আছে। এতিয়া আমাৰ আপোনালোকৰ দেখাম বস্তু এটা, প্লেনিংটো কেনেকুৱা আমাৰ। আপোনালোকৰ কিবা ছাজেশ্যন থাকিলে ক'ব, খালি ফিচাৰী ছাজেশ্যন নকৰিব, ফিচাৰী এইবিলাক নকৰোঁ আমি। আমাৰ সেইটো ছাইডৰ পৰা এনেকৈ কৰি পেলাই চব্জি তব্জি এনেকুৱা হ'ব, এইখিনি লাগে। আৰু এইখিনিত মই এটা মানে হেৰি, আমাৰ যিহেতু ইকো কেম্পৰ এটা প্লেনিং চলি আছে, ইয়াতে এটা মানে জুই জ্বলোৱা পিট এটা হ'ব। এইখিনি আৰু বহুত কাম আছে। এইপিনে এটা কিটচেন বনাই আছোঁ, এইটো পূৰা মানে আমাৰ হেৰি টাইপৰ কিটচেন হ'ব, অসমীয়া ষ্টাইলৰ কিটচেন হ'ব, খৰি চৰিত বনোৱা এনেকুৱা। এইপিন দি পেলাই আমাৰ এণ্ট্ৰিটো হ'ব, এই গছৰ মাজেদি এইপিন দি এনেকৈ কৰি ইয়াতে ভাতটা টাইপ হ'ব। তাৰপিছত ইয়াতে এটা এইটো ছাইডে আমাৰ প্লেনিং আছে ডাঙৰকৈ এটা ডাইনিং বনাবলৈ। সেইটো ডাইনিং আপোনালোকৰ পিছত হ'লে, মোৰ প্লেনিংবিলাক এতিয়া চব নকওঁ, ডাইনিংটো কেনেকুৱা এটা বেলেগ এটা ষ্টাইলত হ'ব। ইয়াতে খালি জ্বলোৱা এইটো হেৰিটো হ'ব, পিট এটা হ'ব, আৰু ইয়াতে চব লগবিলাক দি পেলাই মানুহ বহিব। আৰু এইবিলাক মোটামুটি ঘৰটো হৈ গৈছে, ঘৰটো আৰু অলপ বহুতখিনি কাম আছে, এতিয়াও ডেক'ৰেশ্যনৰ কাম আছে, হেৰি আছে। আপোনালোকৰ ইয়াতে যোনখিনি মানে হোটেলত থাকে গোটেইখিনি ফেচিলিটি দিম, ৱাৰ্ডৰ চাৰ্ডৰ লগাম আপোনালোকৰ। ইয়াতে হেৰি বিছনা দুজন মানুহ আৰামছে থাকিব পৰা বিছনা অৰ্ডাৰ দিছোঁ, 5 by 6.5 ফুটি বিছনা। তাৰপিছত দুটা ৰুম এতিয়া আমি ওলাইছোঁ। ইয়াতে এইবিলাক আপোনালোকৰ কাম আছে এতিয়ালৈকে, ইয়াতে খিৰিকী চিৰিকী গ্লাছ চাছ লগাব আছে। একেলগে বিছনা যেতিয়া হ'ব তেতিয়া এই কৰিম, বাকী ফেন চেন লগোৱা হৈ গৈছে আৰু বহুতখিনি কাম আছে। ইয়াতে ফ্লেগ শ্লেগ লগাম আমি, মই টাৱাঙৰ পৰা ফ্লেগ শ্লেগ আনাইছোঁ কিবা কিবি, এইবিলাক বহুত বস্তু আছে। এতিয়া ফ্লাইট লাইট লাগি গৈছে কালি। চাওক কেনেকৈ আমি খেৰৰ দি পেলাই ওপৰত ডিজাইন কৰিবলৈ ৰেডি কৰাইছোঁ, কাৰণ গোটেই খেৰেদি বনোৱাটো পচিবল নহয়, আজিকালি খেৰ পোৱা নাযায়। চ' এইটো কাৰণে আমি ওপৰত খেৰ দি পেলাই এই বস্তুটো এনেকৈ
হেৰি কৰি পেলাই এইবিলাক এওঁলোক এক্সপাৰ্ট হয় ইয়াতে উঠাই দিব আৰু বাথৰুমটো আমি এথনিক ষ্টাইলত মানে কৰিব খুজিছিলোঁ কিন্তু ইমান পচিবল নহয় সেইটো কাৰণে বাথৰুমটো গোটেই এই কৰি দিলোঁ ৰানিং ৱাটাৰ হ'ব আৰু আপোনালোকে এটা যে ছাজেশ্যন দিব পাৰে ইয়াতে এই গছডাল অলপ ছিজনৰ পিছত আৰু বহুত পাত আহে ইয়াতে আমি চাংঘৰ এটা হয় এইটোত বনাম কাৰণ আমি মাটি সেইখিনিলৈকে ল'ম সেই পিনে এৰিয়াটোলৈকে এনা এই গছডালতো এটা চাংঘৰ বনোৱাৰ প্লেনিং আছে এই দুডালৰ ভিতৰত কোনটোত চাংঘৰটো বনাওঁ আপোনালোকে ছাজেশ্যন দিব কাৰণ এইখিনি জেগাত আমাৰতো হেৰিটো বনিবই আপোনাৰ ডাইনিং হলটো বনিব লম্বাকৈ ডাঙৰ এইখিনিত আপোনাৰ জুই জ্বলোৱা পিঠটো মই ক'লোৱেই এয়া আমাৰ এতিয়া এইটো ডিজাইনটো উঠাব লৈছে ছেকেণ্ডখন উঠাইছে এতিয়ালৈ 5খন লাগিব 2খনে বনাই আহিছে মানুহ আজি 2-3জন কম আছে সেইটো কাৰণে মই অলপ হেল্প কৰি দিলোঁ আপোনাক দূৰৰ পৰা অলপ দেখাই দিওঁ এইটো সেট কৰাৰ পিছত ওপৰতো এটা ঠাক লগালে আৰু এটা বান্ডেল লগোৱাৰ পিছত মই দেখাই আছোঁ এতিয়া মানে মোৰ কেলকুলেশ্যনটো ভুল আছিলে এটা এনেকৈ কৰি পেলাই কিবা উল্টাকৈ দিছে খেৰ বোলে তেনেকৈ দিয়ে আৰু এটা উল্টাকৈ মানে ডাবুলকৈ দিছে ইয়াতে দুটা সোমাই গ'ল এনেকৈ কৰি পেলাই এনেকৈ উঠাই যাব চ' আমি এইটো চাইডে যোনখন আছে আমাৰ আগৰখনত সেইটোত আৰু এইখনত মানে নিদিওঁ আৰু ইমান এইবিলাক ডিজাইন কৰিব বহুত সময়ো যায় আৰু আমাৰ অলৰেডি বহুত লেট হৈ গৈছে মই মাৰ্চত মানে এৰাউণ্ড 20ৰ ভিতৰত মই ইনগ্ৰেশ্যন কৰি দিম আৰু বহুত কাম আছে ইয়াতে মানে ছাগলীবিলাকৰ কি হয় আপোনালোকৰ এটা মানে ঘাঁহ এটা কিবা এটা হয় বোলে চ' সেই ঘাঁহটো আপোনালোকৰ ৰ'বলৈ মানে হোৱাকৈ সিহঁতৰ পৰা সেইটো মানে 3বাৰকৈ 2বাৰকৈ কিবা কাটিব পাৰে চ' সেইটো কাৰণে সেই এৰিয়াটোৰ পৰা গোটেই আমি মাটিখিনি ল'ব লগা হৈছে আপোনাৰ মানে তেওঁলোকক মানে ছাগলীবিলাকক খুৱাবলৈ চ' সেইটোৰ কাৰণে মানে এই বস্তুখিনি মই পিছত ল'লোঁ মোৰ যিহেতু এটা এনেকুৱা মন এনেকুৱা গাঁৱৰ ঘৰ টাইপ এটা বনোৱা সেইটোৱে প্লেনিং কৰি পেলাই আপোনাৰ এই কৰিলোঁ বস্তুবিলাক মই বনাব ষ্টাৰ্ট কৰিলোঁ আজি হ'ল নিয়াৰ এবাউট 1.5 months 2 months এনেকুৱা হৈ গৈছে টাইম লাগে এইবিলাক টাইম কনজিউমিং এইবিলাক দেখাত বহুত ইজি কিন্তু বহুত টাইম কনজিউমিং এইবিলাক লাইটৰ কানেকশ্যনবিলাকো লৈছোঁ তাৰপিছত আপোনালোকৰ এব্ৰডৰ অলপ প্লেনো আছিলে এব্ৰডৰ প্লেনো মোৰ কেঞ্চেল হৈ গ'ল মানে মোৰ ফাদাৰ ইন ল এক্সপায়াৰ কৰিলে চ' এইবিলাক ওপৰৱালাৰ আৰু কি কৰিব উপায় নাই চ' এই কামতে এতিয়া বিজি হৈ আছোঁ কোৰ্টৰ কামতো বিজি হৈ আছোঁ ইয়াতো ইমান টাইম দিব নোৱাৰোঁ এতিয়া আপোনাৰ 12টা 12:30 বাজে এতিয়া মই আকৌ কোৰ্ট যাব লাগিব চ' আজিৰ দিনটো এনেকুৱাই গ'ল ইয়াতে মই এনেকুৱাই হয় টাইমটো আহি পেলাই ফাৰ্ষ্ট হাফটো ইয়াতে দিওঁ আৰু ছেকেণ্ড হাফত যাব লগা হয় যেতিয়া আহোঁ চ' ব্লগটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু ছাজেশ্যন কৰিব আৰু ছাজেষ্ট কৰিব কিবা যদি থাকে কিবা কৰিবলৈ পাৰোঁ এক্সেপ্ট ফিচাৰী সিমানখিনিয়ে আজি ব্লগটোত থাকিব আৰু যদি মই আপডেটবিলাক গৈ থাকিম অপেনিং চেৰিমনিও কৰিম ইয়াতে বিৰাট গৰমো লাগি গৈছে অপেনিং চেৰিমনিও আপোনালোকৰ কেনেকৈ কি হয় চব দেখাম থেংক ইউ গাইজ